এটা বস্তু মই চমুকে দেখাইছোঁ, এইফালে দেখিছে মোৰ ছাইডত এখন ছাইড বাৰাণ্ডা লগাই থৈ দিয়া আছে। ছাইড বাৰাণ্ডাটো লগাই থ'লে কি হয়, আচলতে ইয়াৰ যিটো ৰ'দটো ভিতৰত সোমায় আৰু তাৰ সেয়া মকৰা জালটো থাকিলে আপোনাৰ বতাহ চালচলনত অলপ অসুবিধা হয়। আৰু এইটো ৰ'দটো পৰি আছে দেখিছেনে, এইফালৰ পৰা ছাইড বাৰাণ্ডাখন নাই আৰু ছাইড বাৰাণ্ডাখন নথকাৰ কাৰণে মুৰ্গীখিনি কি হৈছে আপোনাৰ এইফাললৈ চাপি গৈছে, যাৰ কাৰণে স্পেচটো আপোনাৰ এইফালে স্পেচটো কমি গৈছে। আৰু স্পেচটো কমি যোৱাৰ লগে লগে বাৰ্ডৰ ডিহাইড্ৰেশ্যন হ'ব, খাবলৈ মন নকৰিব, পানী নাখাব, দানা নাখাব, তো যাৰ কাৰণে ষ্ট্ৰক হোৱাৰ সম্ভাৱনা থাকে। আৰু যিটো মুৰ্গী হিট ষ্ট্ৰক হয় ন, গৰমৰ কাৰণে মৰে, তো এইটো কাৰণে মৰে। আৰু এই ৰ'দ পৰি আছে, ৰ'দ পৰাৰ কাৰণে মুৰ্গীখিনি এফালে গুচি যায়। তো তাৰ কাৰণে মই এটা যিখিনি ছাইড বাৰাণ্ডাখন দিলে কি হয় মই দেখাই আছোঁ ভিডিঅ'টো আপোনালোকক। ছাইড বাৰাণ্ডাটো লগাই থৈ দিয়াখিনি বাৰ্ডটো গোটেই ফাৰ্মখনত সিঁচৰিত হৈ আছে। আৰু যদি ছাইড বাৰাণ্ডাখন নাথাকিলেহেঁতেন, ৰ'দৰ পোহৰটো পৰিলেহেঁতেন ইফালে গুচি গ'লহেঁতেন। তো এয়া ছাইড বাৰাণ্ডাখন লগোৱাৰ মূলতো কাৰণ। আৰু ছাইড বাৰাণ্ডাখন কেনেকৈ লগাইছে মই সেইটো অলপ দেখাই আছোঁ আপোনালোকক। লক্ষ্য কৰিব ফাৰ্মখনৰ এই যিটো ছাইড বাৰাণ্ডাটোতো আছে, যিমান পাৰে এইটো ইমান ধুনীয়াকৈ আপোনালোকে চাফ চিকুণ কৰি ৰাখিব পাৰিব। যিমান চাফা ৰাখিব সিমান ভাল। আৰু এইফালে আপোনাৰ ঘাঁহনি হ'ব পৰা লাগে, ঘাঁহ হ'লে, সেউজীয়া ঘাঁহ হ'লে মতে আপোনালোকৰ ইয়াৰ পৰা যিটো ঠাণ্ডা হাৱাটো পায়। আৰু এটা লক্ষ্য কৰিবলগীয়া কথা হৈ গ'ল, আপোনালোকে এই যিটো বেৰ আছে, এই বেৰখনৰ যিটো মকৰা জালখিনি যাতে আপোনালোকে ভালকৈ চাফ চিকুণ কৰি ৰাখে। মকৰা জালটো চাফ চিকুণ নকৰিলে কি হ'ব, আচলতে ইয়াৰ যিটো বতাহ চালচলনটো ভালকৈ নহ'ব। ইয়াত মকৰা জালখনে আচলতে বতাহটো ধৰি ৰাখিব। আৰু যদি আপুনি চাফ চিকুণ কৰি থাকে 20% বতাহ চালচলনত আপোনাৰ বেছি সুবিধা হয়। আচলতে যিমান পাৰে দেখিছে ইমান এটা ঠাণ্ডা হাৱা মাৰি আছে। যদি এইটো ধুনীয়াকৈ মকৰা জালে আৱৰি থাকে তেতিয়া বতাহটো ভিতৰত পাছ নহ'ব পাৰে। আৰু ইয়াৰ ভিতৰৰ যিটো আপোনাৰ বায়ু, গৰম হাৱাটো বাহিৰলৈ ওলাই নাহিব পাৰে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে এইটো আপোনালোকে ধুনীয়াকৈ চাফা কৰি ৰাখিব আৰু পূৰা খোলা ৰাখিব। বন্ধুসকল, মই আপোনালোকক কৈছিলোঁ যিখন ছাইড পেণ্ডেলটো কেনেকৈ ধৰণে বনাব লাগে। এইটো দেখিছে আপোনালোকে, এখন ছাইড পেণ্ডেল মানে ছাইডৰ বাৰাণ্ডাখন কিয় দিব লাগে, ইয়াৰ যিটো ৰ'দৰ ৰশ্মি, যিটো ৰ'দটো যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। তো এই দেখিছে পিছফালে ৰ'দ পৰিছে কিন্তু ভিতৰত সোমোৱা নাই। এইখন ফাৰ্ম হৈছে আপোনাৰ পূবা পশ্চিমা ফাৰ্মত বহুত বিশেষ হয়তো জৰুৰী নহ'ব। এইখন উত্তৰ দক্ষিণাকৈ আছে, উত্তৰ দক্ষিণৰ ফাৰ্মখনত বিশেষভাৱে জৰুৰী। আৰু যিটো আপোনালোকৰ ভিতৰত যদি প্ৰৱেশ কৰিলে কি হ'ব, আপোনালোকৰ বাৰ্ডখিনি থকা জোনটো মানে কমফৰ্টেবল নহয়। তো যিমান পাৰে আপোনালোকৰ নিজৰ ফাৰ্মখনত, ব্ৰইলাৰ ফাৰ্মখনত এনেকৈ ধৰণে এটা ছাইড পেণ্ডেল লগোৱাৰ ব্যৱস্থা কৰিব।